আজিৰ বিষয়টো সকলোৱে জানে, সকলোৱে প্ৰত্যক্ষ কৰিছে ৰাতিপুৱা। আচলতে ৰাতিপুৱা প্ৰাতঃভ্ৰমণত মানুহে যায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ, আৰু কিছু সংখ্যক ভদ্ৰলোকে যায় গুৱাহাটী মহানগৰখন লেতেৰা কৰিবলৈ। ভিডিঅ' এটা দিছোঁ চাওক। আজি মোৰ অফিচ ৰাতিপুৱা আছিল 6 বজাত। 6 বজাত মই অফিচ পাইছোঁ, আৰু সেই অফিচৰ পৰাই এই দৃশ্য মোৰ নিজৰ মোবাইল কেমেৰাত বন্দী কৰিছোঁ। ভদ্ৰলোকজনক চাওক, এটা পোহনীয়া কুকুৰ, তেখেতৰ মৰমৰ কুকুৰ। আচলতে যিসকল লোকে এটা কুকুৰ পোহে, কুকুৰ বুলি ক'লে বেয়া পায়, কুকুৰটোৰ এটা নাম দিয়ে। বেছিকৈ কুকুৰক নাম দিয়ে টাইগাৰ বুলিয়ে। টাইগাৰ নামৰ কুকুৰ বহুত আছে, আৰু তেনেকৈ মৰমৰ কিছুমান নামো দিয়ে। এই ভদ্ৰলোকজনেও হয়তো তেখেতৰ নিজা পোহনীয়া কুকুৰটোক কিবা এটা নাম দিছে, বেবী, কালু। কালুটো বাৰু নিদিয়ে, কালু হৈছে বাটৰুৱা কুকুৰবোৰ, কালু। কিন্তু ভাল নামেই দিব, ভাল নাম দিছে। ঘৰৰ পৰিয়ালৰ লগত এজন হিচাপে এই কুকুৰটোক পৰিয়ালৰ সদস্য হিচাপে ধৰি লৈছে। কিন্তু ৰাতিপুৱা যেতিয়া প্ৰাতঃভ্ৰমণলৈ আহিছে, এই দৃশ্যটোতো আপোনালোকে মন কৰিলে, এই কুকুৰটোক তাতে হগুৱাইছে। আৰু যিখিনি ঠাইত হগুৱাইছে সেইখিনিত আমি সদায় গাড়ী পাৰ্কিং কৰোঁ। আমাৰ 4 চকীয়া নিলে তাতে পাৰ্কিং কৰোঁ, 2 চকীয়া নিলে তাতে পাৰ্কিং কৰোঁ। সেইখিনি জেগাতে এই কুকুৰটোক নি পেলাই হগুৱাইছে। এতিয়া মোৰ কথা হ'ল, যদি এই কুকুৰটোক নিজৰ সদস্য হিচাপে লৈছে, নিজৰ সন্তানৰ দৰে পালন কৰে, তেতিয়াহ'লে ঘৰতে কিয় হগুৱাৰ ব্যৱস্থা নকৰে? আচলতে GMCৰ ফালৰ পৰাও কাঢ়া নিৰ্দেশ দিছিল, কোনো লোকে এনেদৰে বাটে ঘাটে য'তে ত'তে কুকুৰক হগুৱাব নোৱাৰিব। কোনোবাই যদি ফটো তুলি দিয়ে বা ভিডিঅ' কৰি দিয়ে, সেই লোকজনক চিনাক্ত কৰি তেওঁৰ পানিছমেণ্ট হ'ব, তেওঁক জৰিমনাও বিহিব পাৰে। গতিকে মই এই ভিডিঅ'টো আচলতে সেই উদ্দেশ্যে দিয়া নাই, মই জৰিমনা ভৰাৰ কাৰণে দিয়া নাই মানুহজনক, মই নিজে সকলোকে দেখুৱাবলৈ এই ভিডিঅ'টো কৰিছোঁ। আৰু GMCয়ে কৈছিলে এনেকুৱা ধৰণৰ বোলে ভিডিঅ' ফটো দিলে পুৰস্কৃত কৰিব। মোক নালাগে বাৰু পুৰস্কাৰ কৰি দিব, কিন্তু মোক এটা বস্তু লাগে, GMCয়ে যিদৰে নিয়ম কানুন বনাইছিলে তেনেকেদৰে পালনো কৰিব লাগে। এনেকুৱা ধৰণৰ বাটে ঘাটে যদি দেখে বা কোনোবাই যদি ভিডিঅ' দিয়ে, ফটো দিয়ে, তেওঁলোকৰ লগত পূৰা একশ্যন ল'ব লাগে, ডাইৰেক্ট নটিচ জাৰি কৰিব লাগে, আৰু মানুহজনৰ পৰা জৰিমনা বিহিব লাগে। আৰু এইবোৰ ৰাজহুৱা কৰিব লাগে। সংবাদ মাধ্যমৰ জৰিয়তেই হওক বা সামাজিক মাধ্যমৰ জৰিয়তেই হওক, এনেকুৱা ধৰণৰ বস্তু জৰিমনা বিহি ৰাজহুৱা কৰিব লাগে। তেতিয়া আৰু দুজনে এই কামটো কৰিবলৈ ভয় খাব বা নকৰিব। চাওক, দৃশ্যটো আৰু এবাৰ মই দেখাইছোঁ, কিদৰে ধুনীয়াকৈ সুন্দৰকৈ নিজৰ সন্তানৰ দৰে পুহি ৰখা এই কুকুৰটোক আনিছে আৰু ইয়াতে হগুৱাই দিছে। কুকুৰটোৱে অকল এইখিনিতে হাগি শান্তি পোৱা নাই, আৰু আগলৈ গৈছে। কুকুৰৰ এটা নেচাৰেই আছে, স্বভাৱ আছে, য'তেই লাইট পোষ্ট দেখে বা গাড়ীৰ চকা দেখে তাতে পেচাব কৰে। আৰু এই কুকুৰটো তেনেকুৱাই হ'ব পাৰে, এইটো পোহনীয়া কুকুৰ, কিন্তু কুকুৰৰ চৰিত্ৰ সলনি নহয়। কুকুৰৰ নেজডাল যিমানে আপুনি চিধাকৈ নাৰাখক কিয় পিছত বেকা হয়, এইটো এটা ধ্ৰুৱ সত্য কথা, সকলোৱে জানে। এই পোহনীয়া কুকুৰবোৰৰ ক্ষেত্ৰতো এয়ে হৈছে, ইয়াতে হাগিছে, ইয়াতে মুতিছে। কিন্তু এইটো দোষ কুকুৰটোৰ নহয়, এই দোষ হৈছে মানুহজনৰ। সকলো বস্তুকে যদি আপুনি নিজে ঘৰত লৈ গৈ পোহপাল দি ডাঙৰ দীঘল কৰে, অলপ শিকাই বুজাই লয়, তেতিয়া সেই বস্তুটো একদম প্ৰভুভক্ত হৈ যায়, সেই জন্তুটো প্ৰভুভক্ত হৈ যায়। আচলতে কুকুৰ প্ৰভুভক্ত, সকলোৱে জানে কুকুৰৰ দৰে প্ৰভুভক্ত আৰু বেলেগ জন্তু এই পৃথিৱীত নাই। গতিকে কুকুৰটো ধুনীয়াকৈ সুন্দৰকৈ মালিকে শিকাই দিয়া কামখিনি শিকিলে হয়। কিন্তু এই ভদ্ৰলোকজনক চাওক, এই ভদ্ৰলোকজনে একো শিকোৱা নাই। আচলতে হয়তো এখেত ভাল ভাষাত, ভদ্ৰ ভাষাত ক'ব হ'লে এখেত মানুহেই নহয়, কুকুৰৰ তুল্য। গালি দিলে আমি কুকুৰ বুলিয়ে কওঁ, সেইকাৰণে মানুহজনকো কুকুৰ তুল্য বুলিয়ে কৈছোঁ। এই মানুহজন এজন মস্ত ডাঙৰ কুকুৰেই হয়। কুকুৰটোৰ দুখ নাই, এই মানুহজনৰ দুখ। মানুহজনে তেওঁক, এই কুকুৰটোক পোহপাল দিছে যেনেকৈ, খানা খাদ্য যেনেকৈ খুৱাইছে, তেনেকৈ গোটেইখিনি নিয়ম কানুন শিকাই দিব লাগিছিল, ঘৰত হগুৱাব লাগিছিলে।
কিন্তু নকৰি এনেকৈ হবুৱাইছে। ৰাতিপুৱা প্ৰাতঃভ্ৰমণত ওলাই যোৱা এইটো এটা উদাহৰণহে, আৰু বহুত আছে। আপুনি মন কৰিব, কিছু সংখ্যক মহিলাই ফুল চুৰ কৰে। বহুতে নিজৰ ঘৰখন বাউণ্ডাৰীটো নিজৰ হেৰিটো শুৱনি কৰি ৰাখিবলৈ ফুল গছ ৰুৱে, আৰু ৰাতিপুৱা প্ৰাতঃভ্ৰমণত অহা কিছু সংখ্যক লোকে সেই ফুলবোৰ চুৰ কৰে। আচলতে প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি তেওঁলোকে নিজৰ স্বাস্থ্যটো ভাল নকৰে, তেওঁলোকে চুৰি কাৰ্য কৰে। তেওঁলোকৰ ধৰ্মই সেইটো হৈছে এইটো। একাংশই প্ৰাতঃভ্ৰমণ কৰিব আহি চুৰ কৰে, একাংশই প্ৰাতঃভ্ৰমণ কৰিব আহি এনেদৰে কুকুৰ দি গুৱাহাটীখনত য'তে ত'তে হগুৱাই গুৱাহাটীখন নষ্ট কৰে, আৰু একাংশই নিজৰ ঘৰৰ জাবৰ এহাতে লৈ আহি য'তে ত'তে পেলাই দিয়ে। এয়ে প্ৰাতঃভ্ৰমণ কৰা কিছু সংখ্যক লোকৰ স্বভাৱ। আজিৰ মোৰ বিষয়টো হৈছে এইটোৱে, গুৱাহাটী মহানগৰীত প্ৰাতঃভ্ৰমণ কৰা কিছু সংখ্যক লোকৰ প্ৰকৃত স্বৰূপ এয়া। ধন্যবাদ।